নমস্কাৰ। আজি 22 জুলাই 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটো ৰাশিফল থাকিব, যাত্ৰা শুভকৰ্ম আজিৰ দিনটোৰ বিশেষ। আজি শনি বহি আছে মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত, মংগল লগ্ন বৃষ ৰাশিত বহি আছে, বুধ বহি আছে মিথুন ৰাশিত, ৰবি বৃহস্পতি কৰ্কট ৰাশিত বহি আছে, আজি শুক্ৰ কেতু সিংহ ৰাশিত বহি আছে আৰু চন্দ্ৰ বহি আছে আজি তুলা ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ স্বাস্থ্য পাতিৰ অৱনতি হ'ব পাৰে, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। গতিকে আপুনি পাৰিলে এটা ৰেড কয়েল পিন্ধক, মাজে সময়ে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, হনুমানৰ আৰাধনা কৰক, মংগলবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি আপোনালোকে কৰ্মত সফলতা পাব, শিক্ষাৰ্থীসকলে কষ্টৰ ফল লাভ কৰিব, সামাজিক ক্ষেত্ৰত উন্নতি লাভ, প্ৰেম প্ৰীতিত ভাল, সন্তানৰ পৰা সন্মান লাভ কৰিব। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, ঘৰৰ মূল দুৱাৰত বগা চন্দনৰ পানী ছটিয়াব। বৃষ ৰাশি, আজি বহুদিন ধৰি স্থবিৰ হৈ থকা কোনো কাম হঠাৎ আগবাঢ়িব পাৰে, মন স্থিৰ কৰি সিদ্ধান্ত ল'ব। কৰ্মৰ ক্ষেত্ৰত নিজৰ মতামত স্পষ্টকৈ প্ৰকাশ কৰিব। প্ৰেম প্ৰীতিত শুভ, বিদ্যাত মধ্যম, লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 5। মিথুন ৰাশি, আজি আপোনাৰ টকাৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব, ঘৰত আনন্দময় পৰিৱেশ বিৰাজ কৰিব, যাত্ৰা লাভজনক হ'ব, প্ৰেমত শুভ, শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, ঘৰৰ দক্ষিণ পূব দিশত কমলা ৰঙৰ বস্তু ৰাখিব। কৰ্কট ৰাশি, আজি নিজৰ কামত মনোযোগ দিব, মনৰ ইচ্ছা পূৰণ হ'ব পাৰে, জ্ঞানী ব্যক্তিৰ সৈতে দেখা হ'ব পাৰে, সন্ধিয়াৰ সময়ত পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব, প্ৰেমত উৎসাহ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। এয়া আছিল কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি। আজি 22 জুলাই 5 শাওণ, তিথি শুক্ল অষ্টমী, ছাতি নক্ষত্ৰ বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱগণ মহিষৰ অস্থি। আজি বিংশোত্তৰী মতে ৰাহুৰ দশা। আজি যাত্ৰা নাই, শুভকৰ্ম নাই। দিনটোত লাও খোৱা নিষেধ, নাৰিকল খোৱা নিষেধ। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। স্কৰ্পিঅ। সিংহ ৰাশি, আজি বিবাহিত মহিলাই পাৰিলে যাত্ৰা নকৰিব, পুৰণি ঋণ আদায় কৰাৰ সুযোগ পাব, ভ্ৰমণ ফলদায়ক হ'ব, বিদ্যা শিক্ষাত শুভ ফল লাভ, দাম্পত্যত মধ্যম, ব্যয়ৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 8। প্ৰতিকাৰ, মা লক্ষ্মীৰ চৰণত ঘিউ চাকি জ্বলাই তাত এটা ইলাচি দিব। কন্যা ৰাশি, আজি আইনী কামত সফলতা লাভ কৰিব, নতুন বস্তু ক্ৰয় কৰিব পাৰে, ব্যৱসায় বা চাকৰিত ইতিবাচক আলোচনা হ'ব পাৰে, অযথা তৰ্ক বিতৰ্ক এৰাই চলিব। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, 5গৰাকী বিবাহিত মহিলাক শৃংগাৰ অৰ্পণ কৰক। তুলা ৰাশি, আজি ঘৰত শুভ আলোচনা বা নতুন পৰিকল্পনা আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ শান্ত স্বভাৱে জটিল পৰিস্থিতি সহজ কৰিব, সন্ধিয়াৰ ফালে কোনো ভাল খবৰে মন আনন্দিত কৰিব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, কোনো মন্দিৰত সেউজীয়া কাপোৰ বা মগু দাইল দান কৰক। বৃশ্চিক ৰাশি, আজি অভিনেতা আৰু অভিনেত্ৰীসকলে মান সন্মান লাভ কৰিব, ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল, বিদ্যাৰ ক্ষেত্ৰত মধ্যম, আৰ্থিকত মধ্যম। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 5। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ৰাশিফল। এতিয়া কম আজিৰ দিনটোৰ বিশেষ। আজি কম মহামৃত্যুঞ্জয়ী কবচ নতুবা যন্ত্ৰম আৰু শাওণ মাহৰ কথা। শাওণ মাহত ব্ৰহ্ম মুহূৰ্তত উঠি ৰাতিপুৱা প্ৰায় 4 বজাৰ পৰা 6 বজাৰ ভিতৰত আপুনি শিৱৰ পূজা পাতল কৰক আৰু সেই মুহূৰ্ততে মহামৃত্যুঞ্জয়ী মন্ত্ৰ জপ কৰক। আৰু বহুতে মহামৃত্যুঞ্জয়ী কবচো ধাৰণ কৰে, নতুবা যন্ত্ৰম ঘৰখনত ৰাখিব পাৰে। যিকোনো ধৰণৰ বিপদ আপদৰ পৰা আপুনি ৰক্ষা পৰিব, আপোনাৰ আয়ুস বৃদ্ধি পাব, অকাল মৃত্যুৰ পৰা ৰক্ষা পাব। শাওণৰ উপবাসত সাত্বিক আহাৰ গ্ৰহণ কৰা হয়। সাধাৰণতে খাব পৰা খাদ্যসমূহ হ'ল সকলো ধৰণৰ ফল মূল, গাখীৰ, দৈ, পনীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী, সাবুদানাৰ খিচিৰি, বৰা বা পায়স, কুট্টু আটাৰ ৰুটি, পেনকেক, শিঙৰাৰ আটা, মিঠা আলু, সাধাৰণ আলু, শুকান ফল, বাদাম আৰু সন্ধ্যক নিমখ। এই সময়তে সাধাৰণ বগা নিমখ খোৱা বৰ্জন কৰা হয়। মাছ, মাংস, কণী আদি আমিষ আহাৰ, পিঁয়াজ, নহৰু, মচুৰ দালি আদি খাব নালাগে।
তামসিক আহাৰ খালে শৰীৰৰ উত্তাপ বৃদ্ধি পায়, গতিকে তামসিক আহাৰ বৰ্জনীয়। সাধাৰণ খোৱা নিমখ, মদ, ধঁপাত আদি বৰ্জনীয়। এই উপবাসৰ দিনবোৰত ঘেঁহু আৰু চাউলৰ দৰে খাদ্যশস্য বৰ্জন কৰক, যিমান পাৰে বৰ্জন কৰক। আৰু শাওনৰ প্ৰতিদিন আপুনি ওম নমঃ শিৱায় বুলি মন্ত্ৰ উচ্চাৰণ কৰক আৰু পবিত্ৰ হৃদয়ত থাকক, নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি, আজি বহুদিন ধৰি মনৰ চিন্তা কৰা ইচ্ছা পূৰণ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত স্থান প্ৰাপ্তিৰ যুগ। আৰ্থিক ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে যদিও খৰচৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখিব। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, শনি মন্দিৰত 5 পাহ নীলা অপৰাজিতা ফুল অৰ্পণ কৰক। মকৰ ৰাশি, আজি বন্ধুৰ লগত মতবিৰোধ হ'ব পাৰে, সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যোগ আছে। নতুন গৃহ লোৱাৰ সিদ্ধান্ত ল'ব পাৰে। দাম্পত্য জীৱন সুখৰ হ'ব। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 6। কুম্ভ ৰাশি, আজি চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে। বেছি দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত অলপ সাৱধান থাকিব। ব্যৱসায়ত মধ্যম। বিদ্যাৰ্থীসকলে শিক্ষাত কিছু মনোযোগ দিয়াৰ প্ৰয়োজন। লাকি কালাৰ ৰেড, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, শনিৰ মন্ত্ৰ জপ কৰক। মীন ৰাশি, আজি প্ৰেমত সুখ লাভ কৰিব। শত্ৰু নাশ হ'ব। বহুদিনৰ পৰা লগা ধন ঘূৰাই পাব পাৰে। নিবনুৱাসকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, হনুমান মন্দিৰত মিঠা পাণ আৰু লং অৰ্পণ কৰক। এয়া আছিল মীন ৰাশিসকলৰ ফলাফল। এতিয়া মই যাম আমাৰ ঠিকনালৈ, কিন্তু নিশ্চয় আপুনি জানিব মই ইউটিউবত আছোঁ, মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।